হাটশিঙিমাৰীৰ বৰজোৰাত বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰজোৰাত দিন দুপৰতে ওলাল কেইবাটাও বনৰীয়া হাতী। মেঘালয়ৰ পাহাৰৰ পৰা আহাৰৰ সন্ধানত বৰজোৰাৰ ৰাস্তাৰ কাষত পাহাৰত আশ্ৰয় লৈছে হাতীৰ জাকটোৱে। হাতী চাবলৈ মানুহে কৰিছে ভিৰ। হাতী চাবলৈ অহা লোকে এটা সময়ত হুলস্থুল কৰে, ফলত হাতীৰ জাকৰ পৰা এটা হাতীয়ে খেদি আহি এগৰাকী শিশুক আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত শিশুজন বাংটিমাৰী গাঁৱৰ ৰফিক ইছলাম বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুগৰাকীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ হাটশিঙিমাৰী জিলা চিকিৎসালয়লৈ লৈ যায়। বৰ্তমানৰ শিশুগৰাকী চিকিৎসাধীন অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে। বৰ্তমানলৈ অঞ্চলজুৰি হাতীৰ আতংকত ভুগিছে বৰজোৰা অঞ্চলৰ ৰাইজ। এইটো হ'ল দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সীমাৰ লগত চুই থকা যি বড়ো চৰাই মেঘালয় বুলি কয়। ইয়াতে এক বনৰীয়া হাতীৰ চাক ওলাইছে। আজি আমি ৰাতিপুৱা বনৰীয়া হাতী আহিছে। আমি ইয়াতে অহাৰ পিছত বহুত সৰু সৰু কণমানি মইনাসকলে ইয়াতে হাতী চাবলৈ আহিছে। হাতী চাবলৈ আহি এটা ল'ৰাই বাংটিমাৰী গাঁৱৰ চিনাক্ত কৰিব পাৰিছে যে বাংটিমাৰী গাঁৱৰ এটা ল'ৰাই মানে 11-12 বছৰীয়া ল'ৰা মানে হাতী চাবলৈ আহি আহত হৈছে। তেখেতক আমি জিলা চিকিৎসালয় পঠিয়াই দিছোঁ হাটশিঙিমাৰী। গতিকে আমি দক্ষিণ শালমাৰা মানকাছৰ যিসকল জিলাৰ অভিভাৱক আছে, গাৰ্জিয়ান আছে, তেওঁলোকৰ যি নিৰাপত্তা যিটো বাচ্চাৰ ওপৰত যাতে হাতী চাবলৈ নাহে। আৰু আমি ৰিকুৱেষ্ট কৰিছোঁ মেঘালয় চৰকাৰক যাতে অতি সোনকালে যি আমাৰ ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি নিৰাপত্তা দিয়ে এইটো যাতে অতি সোনকালে দিব লাগে। নহ'লে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাত যি ভয়াৱহ পৰিস্থিতিত আছে আৰু বহুত ধানৰ খেতি নষ্ট কৰি আছে আৰু নহ'লে বহুত কৰিব। গতিকে আমি এই হিচাপত আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ জিলা প্ৰশাসনক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ।